ৰঙিয়াৰ অন্তৰ্গত সৌৰামুৰীত কৃত্ৰিম বানপানী কেইবাদিনো ধৰি নেৰানেপেৰা বৰষুণৰ ফলত খেতি পথাৰসমূহত পানী ভৰি পৰাৰ ফলত কৃষকসকলৰ মাজত এতিয়া কান্দোনৰ ৰোল। খেতি পথাৰলৈ আহি কৃষকসকলে চকুলো টুকিছে যেন সপোনৰ খেতি এতিয়া যেন পানীৰ তলত। এতিয়া এটা অনুৰোধ চৰকাৰলৈ যে আমাক খেতি কৰিবলৈ বীজ দিয়ে, আমি খেতি কৰিব নিশ্চয় পাৰিম। নাঙলৰ মুঠতে সপোনবোৰ আমাৰ এতিয়া যেন পানীৰ তলত সপোনবোৰ। কৃত্ৰিম বানপানীয়ে সকলোবোৰ শেষ কৰি দিলে। আমাৰ ঘৰত পানী নাই, কিন্তু আমাৰ সপোনবোৰ যোন পানীৰ তলত। 20-30 বিঘা মাটি খেতি কৰিবলৈ কঠীয়া ৰোপণ কৰিছিলোঁ, কিন্তু এতিয়া এজোপাও কঠীয়া নাই। সকলোবোৰ পানীয়ে শেষ কৰি দিলে। এতিয়া মাথোন এটাই আশা যে চৰকাৰৰ ফালৰ পৰা অলপ বীজ দিলে আমি খেতি পথাৰৰ সপোনবোৰ ঘৰলৈ উভতাই নিব পাৰিম। প্ৰাঞ্জল কলিতাৰ ৰিপৰ্ট, বাৰ্তা লাইভ। আপোনাৰ কি দিয়ে বীজগিলা খাই পেলাওঁ, কথা কঠীয়া পাৰিলোঁ, কথা তল কৰি পেলাওঁ, পানী আহি কি কৰিম। বানপানী মানে ৰাস্তাটো উঠছি, ঘৰত দি উঠা নাই, কথাখিনি কমপ্লিট হৈছে। কঠীয়া এতিয়া মাটি ৰোগী দেউতাকে চিন্তা কৰি আছোঁ। কি কঠীয়া বীজবিলাক কি হৈছে? বীজগিলা খাই পেলাওঁ না, পানী উঠি পানী খাই পেলালে। কি কৰিম এতিয়া? কিমান মান বীজ আছিল? কিমান মান বিঘাৰ মাটি? মোটামুটি 20 বিঘা মাটি বীজ আছিল। 20-30 বিঘা মাটি আছিল, 20-30 বিঘা মাটি বীজ আছিল। এতিয়া যে মানে খেতি কৰিব কাৰণে বীজ নাই। এতিয়া বীজ নাই, যদি চৰকাৰে দিয়ে কিবা তেতিয়া আগবাঢ়িব পাৰিম। চৰকাৰক কি ক'ব এই ক্ষেত্ৰত? চৰকাৰে এতিয়া আমি পোৱাই নাছিলোঁ না, চৰকাৰ পালিতো আমি ক'ব পাৰিব, এতিয়া এনেকৈ ক'ব লাগিব। কি ক'ব এই ক্ষেত্ৰত চৰকাৰক? এই ক্ষেত্ৰত আমাক সহায় কৰিব লাগে আৰু বীজ দি পেলাই যিয়ে পাৰে যেনেকৈ পাৰে আৰু বীজ দিলে আপোনালোকে খেতি কৰিব পাৰিব। খেতি কৰিম। এতিয়া গোটেইখিনি মানুহ খেতিয়কৰে হয়। গোটেইখিনি মানুহ খেতিয়ক। কোন ঠাইখিনি? সৌৰামুৰী পদমতল। সমষ্টিতে কি পৰে? ৰঙিয়া পৰে। আপোনালোকৰ এতিয়া মানে বীজ নোহোৱা হৈছে আৰু। বীজ নাই এতিয়া। এইটো বানপানীটো হৈছে নদীৰ পানী নে এইটো বৰষুণৰ পানী? বৰষুণৰ পানী আৰু নদীৰো হেৰি ঘটনা নাই, নদীৰ পানী নহয়, বৰষুণৰ পানী। বহুত দোৱা জেগা নেকি? ঘৰত পানী উঠিছে নেকি আপোনাৰ? ঘৰত উঠা নাই, বাৰীত উঠিছে নাই। আৰু খেতি পথাৰত উঠিছে? খেতি পথাৰ হালাকাই নোৱাৰে। খেতি পথাৰ গোটাই খাই পেলালে বানপানী। দুখ লাগিছে? দুখ লাগা ক'ব নালাগে আৰু, সীমা নাই এইটো আৰু। কি ক'ব এতিয়া ৰাইজে কি কৰে বাৰু, চৰকাৰে সেইটোৱে লাগিব ন। পিছফালে খেতি কৰিব? পিছফালে খেতি কৰিব।